ভাৰতীয় জনতা পাৰ্টীয়ে যেতিয়া টিকট ঘোষণা কৰিছিল সেই প্ৰাৰ্থী তালিকা ঘোষণা কৰোঁতে এটা নাম আহিছিল যে মৃদুল দত্ত আৰু মৃদুল দত্ত দেৰগাঁও বিধানসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা গৈছিল আৰু সেই নামটো পোৱাৰ লগে লগে বহু বিজেপিৰ কাৰ্যকৰ্তাই কৈছিল যে এগৰাকী ভাল প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে আৰু বিজেপিৰ দিশেৰে যদি চোৱা যায় তেনেহ'লে বিজেপিৰ এগৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তা মৃদুল দত্ত পূৰ্বতে তেওঁ খুমটাইত নিৰ্বাচন খেলিছিল কিন্তু এইবাৰ যিহেতু দেৰগাঁও সমষ্টিৰ পৰা তেওঁ নিৰ্বাচন খেলিছে আজি এক্সিট পল ওলাইছে এই এক্সিট পলৰ সময়ছোৱাত আপুনি কি ভাবে কেনেকুৱা হ'ব পাৰে গোটেইটো এক্সিট পল ঠিকেই দিছে একজেক্ট হ'ব এইখিনি নে আপোনালোকে বেলেগ ভাবিছিল নাই এক্সিট পলৰ যিটো এতিয়া আমাক পূৰ্বাভাস দেখাইছে সেইটো আমি ভবাৰ দৰে হৈছে আৰু আমিও আমাৰ যিটো আকলন আছিল আমাৰো সেই ষ্টেটৰ এজ এ হ'ল যিমানখিনি চিট পাম বুলি আমি আকলন কৰিছিলোঁ সেইটো প্ৰায় একেই দেখা পাইছোঁ আৰু দেৰগাঁৱতো একেই দেৰগাঁৱত মই প্ৰথমতে কৈছোঁ যে যিদিনা মই নমিনেশ্যন দিছোঁ সেইদিনাখনে মই ইলেকশ্যন জিকিছোঁ বুলি মই কৈছিলোঁ মিডিয়াৰ আগত কাৰণ ইমানেই ৰাইজ আহিছিল মানে গোটেই চাৰিওফালে জনতাৰ সোঁত বৈছিলে মোৰ নমিনেশ্যনৰ সময়ত ক'ৰ পৰা মানুহ আহিছে মই নিজেও ক'ব নোৱাৰোঁ এতিয়া সেইকাৰণে মই তেতিয়াই সেইদিনাখনেই মই কৈছোঁ যে আমি নিৰ্বাচন জিকিছোঁ জাষ্ট ফৰ্মেলিটি বাকী আছে এতিয়াও আমি বৃহৎ ব্যৱধানত দেৰগাঁও চিটটো জিকিম বৃহৎ ব্যৱধানত দেৰগাঁও জিকিব এতিয়া কথাটো হ'ল যে অসম গণ পৰিষদত যিহেতু সেইখন আসন আছিলে বিজেপিয়ে তাত নিৰ্বাচন খেলিলে অগপৰ ফালৰ পৰা যেনেধৰণৰ সমৰ্থন লাগিছিলে সেইখিনি আপোনালোকে পাইছে ভালকৈ বা বিজেপিৰো বহু প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিলে তাৰ ভিতৰত আমি যদি চাওঁ পৰীক্ষিত দত্ত আকাশ ফুকন বিস্মিতা গগৈ তেওঁলোকে টিকট বিচাৰি আছিল তেওঁলোকৰ সমৰ্থন আপুনি সহযোগিতা লাভ কৰি নাই মই পাইছোঁ আমাৰ দলৰ ভিতৰত কোনো বিসম্বাদ নাই আৰু মোক লৈ কাৰো অসন্তুষ্টিও নাই সেইকাৰণে আমাৰ দলৰ ভিতৰৰ পৰা সকলো ঠিক আছে অগপই আমাক সহায় কৰিছে মই এইটো নক'ম যে তেখেতসকলে সহায় কৰা নাই তেখেতসকলৰ প্ৰথমতে বিগিনিঙত অলপ অসন্তুষ্টি আছিলে বিভিন্ন ধৰণৰ কিন্তু আমি তেওঁলোকৰ লগত যেতিয়া আলোচনাত বহিলোঁ নিৰ্বাচনী কমিটি বনালোঁ তাৰপিছৰ পৰা সকলো এইখিনি এটা মিলা মিছালৈ আমি সকলো আহিলোঁ আহি তেওঁলোকৰ প্ৰায়খিনি মানুহে আমাৰ লগত সহযোগ কৰিছে সহযোগিতা পাইছে কৰিছে প্ৰায়খিনি মানুহে কৰিছে এতিয়া আৰু এটা কথা যে আপুনি বাজপেয়ী ভৱনলৈ আজি আহিছে খুব সম্ভৱ প্ৰশিক্ষণ আপোনালোকৰ আছে নিৰ্বাচন এটা শেষ হ'ল শেষ হোৱাৰ পিছত বহু সময়ত আৰাম কৰা যায় আপোনালোকৰ আৰাম কৰিব লগা তেনেকুৱা পৰিৱেশ নাহে নেকি নাই পৰিৱেশটো নহা বুলি মই নকওঁ মই আচলতে যোদ্ধা বুলি মই কওঁ মোৰ নিজকে মই যিকোনো চেলেঞ্জ লৈ ভাল পাওঁ আৰু মোৰ কাৰণে ৰাজনীতিটো তাৰমানে ধৰক ইয়াত বিৰামহীন এটা ৰাজনীতি মোৰ কাৰণে মই বিৰাম লোৱাৰ পক্ষত নাই মই সদায় কাম কৰিছোঁ মই ইলেকশ্যনৰ যেতিয়া মই শেষ কৰিছোঁ পিছদিনাখনে মই আকৌ ঘূৰিছোঁ পিছদিনাখনে মই বিভিন্ন মানুহৰ খা খবৰ লৈছোঁ বেমাৰ আজাৰৰ লৈছোঁ কালিও মই 52জন ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনাইছোঁ 2জন অসুখীয়া মানুহৰ মই খবৰ লৈছোঁ সেইকাৰণে মোৰ কাৰণে ৰাজনীতিটো এটা বিৰামহীন যাত্ৰা মই ইয়াতে কিবা ৰেষ্ট ল'ব লাগিব কিবা লৈ বুলি কথাটো নাই ৰেষ্ট মই নলওঁ মই আচলতে এজন দুৰন্ত তৰুণ বুলিয়ে মই ভাবোঁ মই কোনো কামত মই পিছ হৈ যোৱা মানুহ নহয় আৰু মই চেলেঞ্জ লৈ ভাল পাওঁ আৰু জীৱনটো মই চেলেঞ্জ লৈয়ে পাৰ কৰাইছোঁ ধন্যবাদ জনাইছোঁ এয়া মৃদুল দত্ত আৰু দেৰগাঁৱৰ বিজেপি প্ৰাৰ্থী আৰু তেওঁ কৈছে যে তেওঁলোকে যেনেধৰণে ভাবিছিলে সমষ্টিটোক লৈ বা সেইখিনি তেওঁলোকৰ হৈছে অসম গণ পৰিষদৰ সমৰ্থন তেওঁ লাভ কৰিছিল তাৰ সমান্তৰালভাৱে যি সময়ত গাদ্দাৰ বা চিপৰাঙৰ কথাবোৰ ওলাই আছে সেই সময়ত তেওঁ এটা কথা উল্লেখ কৰিছে যে তেওঁৰ সমষ্টিটোত তেনেকুৱা ধৰণৰ কোনো গাদ্দাৰী তেওঁৰ লগত কোনো কৰা নাই চিপৰাং ৰাজনীতি তেওঁৰ লগত হোৱা নাই আৰু তাৰ লগতে আজিৰ দিনটোত যিহেতু এক্সিট পল ওলাইছে সেই এক্সিট পল তেওঁলোকে ভবাৰ ধৰণে হোৱা বুলি তেওঁ উল্লেখ কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ